Hello everyone, welcome back to my channel. Welcome to episode 6 of wedding series. I hope apnalage mo series to enjoy kori ase. Jodi enjoy kori ase tente bhal comment koribo jiman pare himan mo videos like share koribo. Anyway, aji video to hoy eta restyling video. Mo bride side reception outfit mo yet picture insert kori disu apnalage sabo pare. Ei outfit to moi 4 different ways of style koribo le aji try korim. কাপোৰজোৰ হয় এজোৰ ফিউচিয়া পিংক কালাৰ এন্টিক গুনা পাটৰ কাপোৰ আজিকালি চলিয়া আছে এন্টিক গুনা আপোনালোকে গম পায় কাপোৰজোৰ এভৰি ডিটেইলছ কৰ পৰা লৈছো এণ্ড এভৰিথিং সব মোৰ ফাৰ্ষ্ট এপিসোডটো দিয়া আছে যদি আপোনালোকে এতিয়ালৈকে মোৰ ফাৰ্ষ্ট এপিসোডটো চোৱা নাই প্লিজ গৈ চাই ল'বগে সেইটো মোৰ পাটৰ কাপোৰৰ গোটেই কালেকশ্যনটো দেখাইছিলো তাত এনিৱে বেছি পলম নকৰোঁ আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ First look to moeta mix of contemporary and traditional rakhisu by adding an elegant mangtika with matha patti aru hatot rakhisu gamkharu. Ei look to dominating factor hobo okol kapurjur so moi jewelry ekdome overpower kora nai aru mo he karone moi earrings add no korilu. Makeup ekdom light rakhisu with pinkish nude lips. Second look to jitu hoy hetu hol eta typical Indian bahu look notun ka biya hoy jodi konbai muk sai ase tente apnalage mor logot relate koribo paribo ki hoy ami biyat khub dami designer kapur loi lom aru pasot ami occasion bisari poru hetu kako repeat koribole karone but repeat koribole hoda amar monat etu fear thake je Instagram ot to bhori photo dia ase biyar then manue definitely kapurjur sini pai jabo aru kobo je biyar kapurjur ke pinise boli anyway mor sot eta bahut smart idea ase kapurjur repeat koribole karone ahok ami second look to style up. এই লুকটোত যেহেতু আমি কাপোৰজোৰৰ পৰা এটেনশ্যনটো শিফট কৰিব বিচাৰিছো মই এখন কন্ট্ৰাষ্টিং চাদৰ এড কৰিছো ইয়াত জুৱেলাৰী লুকটো ওভাৰপাৱাৰ কৰিব সো দ্যাট কাপোৰজোৰলৈ এটেনশ্যন নাযায় সেইকাৰণে ষ্টেটমেণ্ট জুৱেলাৰী এড কৰিছো ইমান ধুনীয়া কাপোৰজোৰ ডেফিনেটলি ঘৰৰ বিয়াতে পিন্ধিম সেইকাৰণে হেণ্ডছ ফ্ৰী ৰাখিবলৈ আঁচলখন প্লিট কৰি লৈছো আৰু এডাল বেল্ট লগাই লৈছো পাটৰ কাপোৰৰ লগত বেলেগ ফেব্ৰিকৰ চাদৰ পেয়াৰ কৰাটো বহুত ট্ৰিকি হয় সো ফেব্ৰিক কিনাৰ আগতে সদায় এটা কথা মনত ৰাখিব যাতে কিবা এটা এট্ৰেক্টিভ এলিমেণ্ট সেই চাদৰখনত যাতে থাকে আৰু কন্ট্ৰাষ্ট হ'লেও কাপোৰযোৰৰ লগত মেচ কৰা এটা শেড হ'লেও যাতে চাদৰখনত থাকে থাৰ্ড লুকটো মই খুব এটা চিম্পল লুক ৰাখিছোঁ ইয়াত মই চেটাৰ লগৰ ব্লাউজটো বাদ দি এটা স্লিভলেছ ব্লাউজ এড কৰিছোঁ ইয়াত মই অলপ কালাৰ ব্লকিং কৰিছোঁ বা এডিং কণ্ট্ৰাষ্টিং জুৱেলাৰী যিটোৱে গোটেই এটেনশ্যনটো গ্ৰেব কৰিছে মেকআপ একদম নিউট্ৰেল ৰাখিছোঁ উইথ গ্লছি লিপছ কালাৰ ব্লকিঙৰ থিয়ৰী মই ৰিচেণ্টলিহে ডিস্কভাৰ কৰিছোঁ বহুত এফেক্টিভ হয় ট্ৰাই কৰি চাবচোন কমপ্লিট নিউ লুক এটা দিয়ে আৰু এনেকুৱা লুকত মেকআপ সদায় চেটেল ৰাখিব যাতে মেকআপটোৱে কাপোৰযোৰক অভাৰপাৱাৰ নকৰে কালাৰ ব্লকিং বহুত টাইপত কৰিব পাৰি ইয়াত মই আৰু এটা অপশ্যন ৰাখিছোঁ য'ত মই জুৱেলাৰীৰ লগত মেচ কৰি ব্লাউজটো পিন্ধিছোঁ জনাবচোন কোনটো লুক ভাল লাগিছে ফৰ্থ লুকটোত মই দুযোৰ পাটৰ কাপোৰ মিক্স এণ্ড মেচ কৰিছোঁ মই এই লুকটো পাৰ্পাছলি ৰাখিছোঁ যাতে আপোনালোকে এইটো দেখক আমাৰ ৱাৰ্ড্ৰবত থকা কাপোৰবোৰ দি আমি কিমান নিউ আউটফিট বনাব পাৰোঁ বা দুযোৰ কাপোৰ কম্বাইন কৰাৰ আগত এটা কমন ফেক্টৰ বিচাৰি ল'ব যেনেকৈ ইয়াত ফিউচিয়া পিংক কালাৰ মিনা কৰা আছে কমন ফেক্টৰ বহুতো হ'ব পাৰে যেনেকৈ ছেইম কালাৰ গুণা বা ছেইম কালাৰ মিনা আৰু বহুতো নিজৰ এক্সপেৰিমেণ্ট কৰি চাব মেবি কিবা ক্ৰিয়েটিভ ওলাই যায় আপোনালোকৰ ৱাৰ্ড্ৰবৰ পৰা সো দ্যাটছ ইট ফৰ টুডে গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আপোনালোকে ডেফিনেটলি কমেণ্ট কৰি কিনে জনাব যে আপোনালোকৰ গোটেই চাৰিটা লুক কেনেকুৱা লাগিলে আৰু এইটোও জনাব যে আপোনালোকৰ ফেভৰেট লুক কোনটো আছিলে গোটেই চাৰিটাৰ পৰা আজিলৈ আহোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই